মৰমৰ ছাত্ৰছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ভূগোল অধ্যয়নৰ অধ্যায় নম্বৰ 3 বসতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে দেশ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ উত্তৰ হ'ব কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগেই মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। খালী ঠাইত হ'ব কি? কৃষি কাৰ্য। খ নম্বৰ উত্তৰটো হ'ব পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। খালী ঠাইত কি হ'ব? পানীৰ। গ নম্বৰত দিয়া আছে উত্তৰ আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক কি বোলে? ৰৈখিক বসতি বোলে। খালী ঠাইত হ'ব কি? ৰৈখিক। ঘ নম্বৰত দিয়া আছে বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল 26,395খন। খালী ঠাইত হ'ব কি? 26,395খন। অসমত বৰ্তমান 26,395খন গাঁও আছে। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰাম্য বসতিৰ মূল বৃত্তি হ'ল বেপাৰ বাণিজ্য, উদ্যোগ নে কৃষি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষি। এইটো শুদ্ধ। খ নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম, অধিক নে সমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি? অধিক। এইটো শুদ্ধ হ'ব। তাৰপিছত গ নম্বৰত দিয়া আছে ভাৰতৰ প্ৰায় 70, 80 নে 60% মানুহেই বা লোকেই গাঁৱত বাস কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 70% মানুহে এতিয়াও গাঁৱত বাস কৰে। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ'ল ৰৈখিক, কেন্দ্ৰীভূত নে পাতল বসতি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? কেন্দ্ৰীভূত। এইটো হ'ব শুদ্ধ। কেন্দ্ৰীভূত। থূপ খাই থকা বসতিয়েই হ'ল কি? কেন্দ্ৰীভূত। তাৰপিছত 3 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা? ইয়াৰ উত্তৰ হ'ব মানুহেই কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পাছতেই স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগেই মানুহে একে ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসবাস কৰিবলগীয়া হয়। আনহাতে খেতি চপাই লোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণেও মানুহে স্থায়ীভাৱে বসবাস পোষকতা কৰে। সেয়ে কৃষিকাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়। দিয়া আছে গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হ'ল কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়। এলেকাটোত যাতায়াত ব্যৱস্থা সুচল নহয়। সাধাৰণতে গাঁও অঞ্চলত যাতায়াত ব্যৱস্থা সুবিধা কম থাকে। অঞ্চলটোত যান বাহনৰ সংখ্যাও কম। সাধাৰণতে গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম, এতিয়া অলপ বাঢ়িছে। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতিৰ এলেকা, অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যাও কম। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কেন্দ্ৰীভূত বসতি কেনেদৰে সৃষ্টি হয় লিখা। ইয়াৰ উত্তৰত হ'ব কোনো ঠাইত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাছৰে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আমল লৈ
কেন্দ্ৰীভূত বসতি সৃষ্টি হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব পৌৰ এলেকাত মানুহে বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহৰ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড, বেংক, ডাক, বীমা অনুষ্ঠান, চিকিৎসালয় বহুতো লোকেই সংস্থাপন পাই থাকে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ লগতেই চৰকাৰী চাকৰিত জড়িত হৈ বহুতো সংস্থাপন বিচাৰি পাইছে। 9 নম্বৰ কুৱেশ্যনত দিছে গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব গাঁও আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে যদিও গাঁও আৰু নগৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰ পৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়, কিন্তু এই কথাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহ'বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোনপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে। সাধাৰণতে বেপাৰ বাণিজ্যই গাঁও আৰু নগৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যও এই সম্পৰ্ক গঢ়ি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহেই বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়। আজিকালি অৱশ্য মোবাইল ফোন, ইণ্টাৰনেট আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদিও গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে। তাৰপিছত 4 নম্বৰত দিছে চমু টোকা লিখা। ইয়াৰ ক নম্বৰটো হৈছে ৰৈখিক বসতি। ইয়াৰ উত্তৰ হ'ব বাৰ্ড পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তৃত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে ৰেলপথৰ কাষে কাষে বিস্তৃত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰৈখিক বসতি। কোনো কোনো ঠাইত মানুহৰ জীৱন ধাৰাৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাছৰে পোৱা যায় তেন্তে সেই এলেকাটোক মানুহৰ বসতি থোপ খাই থাকে। খ নম্বৰত দিছে বৰ্গক্ষেত্ৰকাৰ বসতি। ইয়াৰ উত্তৰ হ'ব গ্ৰাম্য অঞ্চলত কৃষি ক্ষেত্ৰত কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয়। অৰ্থাৎ কৃষিক্ষেত্ৰৰ ওচৰে পাছৰেই মানুহে নিজৰ বসতি গঢ়ি তোলে। এই বসতি সাধাৰণতে বৰ্গক্ষেত্ৰকাৰ হয় আৰু 2 বা ততোধিক পথৰ সংযোগস্থল আশে পাশে দেখা যায়। এইবোৰক বসতি ক্ষেত্ৰকাৰ বসতি বোলে। গ উচ্চভূমিৰ বসতি। ইয়াৰ উত্তৰ হ'ব উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা 3খন উচ্চ ভূমি গঠিত হোৱাৰ বাবেই এইবোৰত বসতি পাতল। আনহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়াত, পৰিবহণ, খেতি-বাতি, বাণিজ্য আদিকে ধৰি নানা ধৰণৰ সা-সুবিধা থকাৰ বাবে বসতি ঘন। তাৰপিছত 5 নম্বৰত দিছে পাৰ্থক্য লিখা। ইয়াৰ ক নম্বৰটো হৈছে গ্ৰাম্য বসতি আৰু পৌৰ বসতি। ইয়াৰ পাৰ্থক্য হ'ল গ্ৰাম্য বসতিৰ বাসিন্দাসকল মূল বৃত্তি হ'ল কৃষি। আনহাতে পৌৰ বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল ব্যৱসায় বাণিজ্য, উদ্যোগ বা কাৰ্যালয়ৰ চাকৰি। গ্ৰাম্য বসতিৰ পালক আৰু বিস্তৃত আৰু পৌৰ বসতি ঘন আৰু থোপীকৃত। গ্ৰাম্য বসতিৰ ঘৰ-বাৰীৰ আৰ্হি থলুৱা, আনহাতে পৌৰ বসতিৰ ঘৰ-বাৰীৰ আৰ্হি আধুনিক ওখ অট্টালিকা প্ৰধান। গ্ৰাম্য বসতিত যাতায়াত ব্যৱস্থা সুচল নহয়, আনহাতে পৌৰ বসতিত যাতায়াত ব্যৱস্থা সুচল।
গ্ৰাম্য বসতিত অঞ্চলটোত যান বাহনৰ সংখ্যা কম, আনহাতে পৌৰ বসতি অঞ্চলত যান বাহনৰ সংখ্যা বেছি। গ্ৰাম্য বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা কম, আনহাতে পৌৰ বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি। গ্ৰাম্য বসতিৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম, আনহাতে পৌৰ বসতিৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি। তাৰপিছত খ নম্বৰ ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি। ৰৈখিক বসতিত বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তৃত হৈ থকা বসতিক ৰৈখিক বসতি বোলা হয়। আনহাতে কেন্দ্ৰীভূত বসতি কোনো ঠাইত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাৰ যদি একে ঠাইতে বা ওচৰে পাছৰে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থোপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। আনহাতে ৰৈখিক বসতিত ৰেলপথৰ কাষে কাষে বিস্তৃত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰৈখিক বসতি। তাৰপিছত উচ্চভূমি বসতি আৰু নিম্নভূমিত বসতি। উচ্চভূমি সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চলত পাহাৰে আৱৰা স্থলভাগ থিয়, শিলাময় আৰু ওখৰা মোখৰা হোৱাৰ বাবেই বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমি পাতল বসতি দেখিবলৈ পোৱা যায়। আনহাতে নিম্নভূমিত বসতি। নিম্নভূমি সমভূমি এলেকা বেছি। এই অঞ্চলবোৰত যাতায়াত, খেতি-বাতি, বাণিজ্য আদিৰ বাবে পৰ্যাপ্ত সুবিধা থকাৰ বাবেই জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমি এলেকাত কেন্দ্ৰীভূত ৰৈখিক বৰ্গক্ষেত্ৰৰ ৰূপ বসতি দেখা পোৱা যায়। আনহাতে উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে আৰু নিম্নভূমিত ঝুম খেতি কৰা নহয়। উচ্চভূমিত মানুহে চাংঘৰ সজা জীৱ-জন্তু পোহাবলৈ, আনহাতে নিম্নভূমিত মানুহে চাংঘৰ সাজে পোহনীয়া জীৱ-জন্তু, সা-সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে।